গুৰেশ্বৰৰ শুক্লাইত তামুলপুৰ বিজেপিৰ কোৰ কমিটিৰ নিৰ্বাচনী বৈঠকত উপস্থিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া লগতে উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও বৈঠকৰ অন্তত ডি ভোটাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ দিলীপ শইকীয়াৰ ভাৰতত থকা কোনো হিন্দুৱে বিদেশী নহয় হিন্দুৱে কোনো হিন্দুৱে ভাৰতত অসুৰক্ষিত অনুভৱ কৰিব নালাগে সমান্তৰালকৈ বিটিসি নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ দিলীপ শইকীয়াৰ মন্তব্য এইবাৰ বিটিআৰত বতাহ বিজেপিৰ পক্ষত বলিছে নিৰ্বাচনৰ প্ৰস্তুতি বিজেপিৰ দল আৰু কাৰ্যকৰ্তাৰ কাৰণে এটো এটা নিয়মিত আমাৰ যি পদ্ধতি আছে পদ্ধতিৰ ভিতৰত আমি সকলোবিলাক হাজু হৈ থাকো সদায় যিকোনো নিৰ্বাচন আহিলে আমি ইয়াৰ পূৰ্ব প্ৰস্তুতি কৰি লওঁ আৰু বিটিসি নিৰ্বাচনৰ বাবেও বিগত প্ৰায় এটা বছৰ ধৰি আমি নিৰ্বাচনৰ প্ৰস্তুতি কৰিছো আৰু এতিয়া যেটো ৰাইজৰ সহাৰি আমি দেখিছো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে গতিকে বিটিসিত এইবাৰ বিজেপি চৰকাৰ এই ধৰণৰ এটা ৰাইজৰ ওঠৰ ভাষা আমি শুনিবলৈ পাইছো মনৰ ভাৱটো আমি উপলব্ধি কৰিবলৈ পাইছো গতিকে এই কাৰণে আমি তথাপিও অধিক আত্মবিশ্বাসীৰে হৈ আমি থাকিব বিচৰা নাই আত্মবিশ্বাস লগত লৈ যাতে আমি আমাৰ দলৰ तमाम কাৰ্যকৰ্তা আছে সমৰ্থক সভাকাংক্ষী আছে আৰু বিটিসিবাসী শ্ৰদ্ধাৰ ৰাইজ আছে এই সকলোকে আমি ভাৰতীয় জনতা পাৰ্টি উন্নয়ন আৰু শান্তিৰ স্বাৰ্থত সমবিকাশ সমমৰ্যাদাৰ স্বাৰ্থত ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো গতিকে আমাৰ কাৰণে বিটিসি নিৰ্বাচনটো কেৱল শাসনত অহাৰে নিৰ্বাচন নহয় আমি যাতে ৰাইজক সেৱা কৰিব পাৰো বিজেপি দলৰ এটা নীতি যে বঙালী ভাষী যিসকল হিন্দু লোক আছে তেওঁলোকক যদি কাৰোবাৰ কিবা অসুবিধা আছে তেওঁলোকৰ লগত আমি প্ৰত্যক্ষ কথা পাতিব পৰা বা আমাৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ এটা সম্পৰ্ক আছে কথা পাতি থাকো তেওঁলোকৰ সমস্যাৰ বুজ লৈ থাকো ভাৰতত থকা বঙালী ভাষী হিন্দু হওক আৰু বাংলাদেশত থকা বঙালী ভাষী হিন্দুৱে হওক আমাৰ এটা বিশ্বাস যে ন হিন্দু বিদেশী ভৱেত কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয় গতিকে কোনো হিন্দু যেটা ভাৰতবৰ্ষত বিদেশী নহয় তাত বঙালী হিন্দু অসমীয়া হিন্দু বিহাৰী হিন্দু এইবিলাকৰ কথা নাই সনাতনী হিন্দু বা হিন্দুস্তানৰ মূল যি অভিবাসী সকলো মানে ভাৰতবৰ্ষত তেওঁলোকক সংৰক্ষণ বা শৰণ প্ৰয়োজন সাপেক্ষে আৰু তেওঁলোকৰ সুৰক্ষাৰ দিশটো আমাৰ এটা নৈতিক কৰ্তব্য বা দায়িত্ব গতিকে কোনো বঙালী সমাজে বৰ্তমান চৰকাৰ বা বিজেপি দলৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন তোলাৰ অৱকাশ নাই